হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2 পঢ়িম। অধ্যায়টোৰ নাম হৈছে বহুপদ, যাক আমি ইংৰাজীত পলিনমিয়েলছ বুলি জানো। ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি এইটো অধ্যায়ৰ অনুশীলনী 2.4ৰ কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 এণ্ড কুৱেশ্যন নম্বৰ 3 আমি সলভ কৰিম। বাকী যিবোৰ প্ৰশ্ন ৰৈ যাব আমি সেইটো আমি অন্য এটা ভিডিঅ'ত তোমালোকক সমাধান কৰি দি দিম। আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্সাৰচাইজ 2.4, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ, চাই যাবা, তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মই এতিয়া কৈছোঁ যে ইয়াৰ আগৰ যিবোৰ এক্সাৰচাইজ সেইখিনি আমি মানে এক্সাৰচাইজ 2.1, ঠিক আছে, 2.2 এণ্ড 2.3 তাতে আমি সলভ কৰি তোমালোকক ভিডিঅ' বনাই দি থৈছোঁ। সেই ভিডিঅ'খিনি তোমালোকে অনুগ্ৰহ কৰি পিনি চাই ল'বা, তেতিয়াহে আজি আমি তেতিয়া তোমালোকে আজিৰ এই এক্সাৰচাইজটো সলিউশ্যনখিনি বুজি পাবা, ঠিক আছে। গতিকে সেইখিনি নোচোৱাকৈ তোমালোকে এইটো ভিডিঅ' নাচাবা, ঠিক আছে। গতিকে এতিয়া চোৱা, মই সেইকাৰণে কৈছোঁ কাৰণ এতিয়া আমি যিটো এইটো সলভ কৰিম কুৱেশ্যন নম্বৰ 1, এইটো আমাৰ আগৰ কনচেপ্টবোৰৰ লগত, আগৰ এক্সাৰচাইজৰ কনচেপ্টবোৰৰ লগত কমপ্লিটলি ৰিলেটেড। যেতিয়া আমি এটা কৰিম তেতিয়া তোমালোকে গম পাবাই, যদি আগৰখিনি তোমালোকে চাইছা। তাৰমানে এইটো চোৱা, প্ৰশ্নটো কি ক'লে যে এইবোৰ একোটা কি হয়, এইবোৰ একোটা আমাৰ কি হয়, পলিনমিয়েল বা অসমীয়াত বহুপদ। দেখিছানে, 4টা বহুপদ আছে। এই বহুপদ কেইটাৰ, এটা মুচি দিছোঁ মই, এই বহুপদ কেইটাৰ তোমাৰ এই ওপৰৰ যিটো বহুপদ আকৌ এইটো এটা আছে কি x+1, এই বহুপদটো উৎপাদক হয়নে নহয় মানে নিৰ্ণয় কৰিব গৈছে। এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আগতেই কৈছোঁ, ঠিক আছে, এক্সাৰচাইজ 2.2 আৰু 2.3ত কৈছোঁ যে এটা বহুপদৰ আন এটা বহুপদ উৎপাদক কেতিয়া হয়, যদিহে মানে এই যিটো বহুপদটোৰে যাক আমি হৰণ কৰিম, হৰণ কৰি পিনি যদি আমি ভাগশেষটো কি পাওঁ, আমি শূন্য পাওঁ। তাৰমানে এনেকুৱা ধৰণৰ কথা। এতিয়া প্ৰথম প্ৰশ্নটো কি চাব যাওঁ, আমি কি আমাৰ এইটোৰে আমি কি কাক হৰণ কৰিব লাগে, এইটো প্ৰথম প্ৰশ্নটো কি আমাৰ ৰোমান নম্বৰ 1টো যদি চাব যাওঁ, x³ + x² + x+1, এইটো যেতিয়া আমি যেতিয়া ইয়াক আমি হৰণ কৰিম, ইয়াত যদি আমি ভাগশেষটো যদি আমি শূন্য পাওঁ, তেতিয়া আমি কি ক'ব পাৰোঁ যে এই বহুপদটোৰ মানে কি হয়, উৎপাদক হয়। গতিকে এতিয়া আমি ইয়াক এইটোৰে হৰণ নকৰি আমি পূৰ্বত মানে ভাগশেষ উলিওৱাৰ আমাৰ এটা টেকনিক এটা আছে বা নিয়ম এটা আছে। নিয়মটো কি যে আমি যিটো সংখ্যা, যিটো বহুপদেৰে আমি যাক হৰণ কৰোঁ তাৰে আমি কি উলিয়াই ল'ব লাগে, এই বহুপদটো আমি শূন্যটো উলিয়াই ল'ব লাগে, ঠিক আছে। শূন্যৰ মানটো উলিয়াই পিনে আমি কি কৰিম, যিটো বহুপদ আমি হৰণ কৰিবলগীয়া আছিলে এই বহুপদটোত আমি মানে শূন্য মানে xৰ মানটো আমি বহাই দিম, আৰু বহাই মেলি যেতিয়া অংকটো কৰিম, যদি শূন্য পাওঁ তেতিয়া সেইটো আমাৰ ভাগশেষটো শূন্য হ'ব, বা শূন্য নাপায় যদি বেলেগ কিবা পাওঁ তেন্তে ভাগশেষটো শূন্য নহয়। আৰু যদি শূন্য যদি পাওঁ আমি ক'ব পাৰিম যে এইটো আমাৰ উৎপাদক, আৰু যদি শূন্য নাপাওঁ তেন্তে উৎপাদক নহয়। গতিকে এতিয়া বহুত কথা কৈছোঁ, এতিয়া তোমালোকে যদি এইটো চোৱা, মই অংকটো কৰি দিছোঁ, তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাই যাবা। মই মুচি দিছোঁ এইখিনি। তো প্ৰথম প্ৰশ্নটো কি আমাৰ মানে ৰোমান নম্বৰ 1 হয়নে। মই যদি অংকটো পাতোঁ এনেকুৱা হ'ব, x³ + x² + x+1 হয়নে নহয়। আমি চাব লাগে যে x+1টো ইয়াৰ উৎপাদক হয়নে নহয়। গতিকে উৎপাদক হয়নে নহয় চাবৰ কাৰণে কি কৰিম, এই বহুপদটো আমি কি উলিয়াম, শূন্য উলিয়াই ল'ম। শূন্য উলিয়াৰ নিয়মটো কি, ইকুৱেলটো আমি কি দিওঁ, 0 দিওঁ, হয়নে নহয়। ইয়াৰ পৰা আমি কি কৰোঁ, xৰ মানটো উলিয়াওঁ। এতিয়া ইয়াৰ পৰা xৰ মানটো কি হ'ব, x = -1 হয়নে। xৰ মানটো এতিয়া যিটো পালোঁ, এইটো চোৱা ওপৰৰ এইটো হয় আমাৰ px দেই, এইটো আমি এনেকৈ দিব লাগিব। ইয়াক এটা কাম কৰোঁ আমি, ঠিক আছে, মই দেখাই দিছোঁ, ৰ'বা তলত পাতি দিছোঁ মানে, ৰ'বা এইটো একচুৱেলি আমাৰ কাৰণে কি হয়, আমাৰ px হয়। গতিকে মই এইটো px লিখি পিনি এইটো কি কৰিম, এইটো আমি পাতি দিম, ঠিক আছে। দেখিছানে, আমাৰ pxটো কি, x³ + x² + x+1 হয়নে। আৰু আমাৰ এইটো যাক যিহেতু আমি হৰণ কৰিব লাগিছিলে, এইটো আমাৰ কাৰণে হয় gx, ঠিক আছে। এই gxটো আমি কি উলিয়াম, এই gxটো আমি এতিয়া xৰ মান উলিয়ালোঁ, ঠিক আছে, xৰ মান -1। এতিয়া আমি pxৰ জেগাত কি দিম, xৰ মানটো বহাই দিম। তো x = কি -1 হয়নে। এতিয়া আমি যদি মানবোৰ বহাওঁ, -1³ + -1² + -1 ঠিক আছে। এতিয়া চোৱা এইখিনি যদি ভাঙি দিওঁ, মই ভাঙি দেখাই দিছোঁ, এইটো -1³ মানে কি, -1 × -1 × -1, ঠিক আছে। এইটো মাইনাছ থকাৰ কাৰণে আমি কি কৰিব লাগে, নিয়মতে ব্ৰেকেট দিব লাগে, হয়নে নহয়। -1
ইনটু -1 ইনটু -1 এফালে প্লাস এফালে কি -1 ইনটু -1 আকৌ এফালে চোৱা ইয়াত তো তেনেকৈ ভাঙিবলগীয়া নাই গতিকে এটো কি হ'ব এই ব্ৰেকেটটো খুলিটো কি হ'ব প্লাস আৰু মাইনাসটো মাল্টিপ্লাই হ'ব প্লাস আৰু প্লাস মাল্টিপ্লাই হ'লে মানে কি হয় মাইনাস হয় প্লাসে মাইনাসে মাইনাস আমি জানো নহয় +1 ঠিক আছে এতিয়া চোৱা এইটো আমি এটা সব মানে মাল্টিপ্লাই কৰিম এটো আমি মাল্টিপ্লাই কৰিম এটা তোমালোকে চাই যাবা দেই প্ৰথমে আমি সাইনটো উলিয়াই লম মানে প্লাস হ'ব নে মাইনাস হ'ব এটো উলিয়াম এটো মাইনাস এটো মাইনাস মাইনাসে মাইনাসে প্লাস আকৌ ইফালে মাইনাস সো প্লাসে মাইনাসে মাইনাস হ'ব হৈ গ'ল আমি আনসাৰটো হ'ব মাইনাসত বাকি এটা সংখ্যাকেইটা পূৰণ কৰিলে কি হয় একক তুমি যিমান বাৰে একৰ লগত পূৰণ কৰা আনসাৰটো কিমান হ'ব মানে হ'ব তাৰ মানে 1 গুণ 1 গুণ 1 গতিকে -1 হ'ল হৈ গ'ল এতিয়া নেক্সট এটো এটা চোৱা এটো প্লাস আৰু এটো চোৱা এটো দেই এটো মাইনাস আৰু মাইনাস মাইনাসে মাইনাসে প্লাস আকৌ ইয়াৰ আগত কি আছে প্লাস আছে প্লাস আৰু প্লাস কি হয় প্লাসে হয় গতিকে প্লাস কি হ'ব 1 গুণ 1 -1 + 1 এটা চাবা দেই এটো -1 + 1 এটো কি হ'ব কাটি গ'ল এটো -1 + 1 এটো কাটি গ'ল আলটিমেটলি কি থাকিলগে আমাৰ 0 থাকিলে তো আমি কি পালো এটো হৈছে আমাৰ কাৰণে কি হয় rx মানে ভাগশেষ এতেকে rx = 0 হয়নে তো আমি লিখিম যে therefore আমি লিখিম এতিয়া কি বুলি লিখিম যে x মাইনাস নে প্লাস আছিল এটো আমাৰ x + 1 ন x + 1 ঠিক আছে বা আগটো লিখি লম আমি px ৰ মানটো লিখি লম ঠিক আছে ইয়াৰ আমি ৰ বিনিম ইয়াৰ x + 1 কি হয় উৎপাদক হয় ঠিক আছে এটো যেহেতু এনেকৈ লিখো যেহেতু rx সমান ইকুৱেল 0 পালো ঠিক আছে এতেকে এটো আমাৰ কি হয় উৎপাদক হয় এনেদৰে আমি সলভ কৰিম এনেকুৱা প্ৰশ্ন আমি অলৰেডি কৰিছোৱে বাৰু আগৰ এক্সাৰসাইজত এতিয়াও খালি তোমালোকে যদি তাত যদি কিবা যদি ভালকে বুজি নাই পোৱা আছিল তেন্তে ইয়াত চালেও ভালকে বুজি পাই যাবা দেই ঠিক আছে আমি এটা কৰিম ৰোমান নম্বৰ 2 ৰোমান নম্বৰ 2 মই পাতি লৈছো এটো হৈছে আমাৰ ৰোমান নম্বৰ 2 তো আমাৰ এতিয়া এটা আমাৰ px হয় না px বুলি আমি পাতি দিও px = কি হয় x + 4 + x3 হয়নে x³ x² + x + 1 ঠিক আছে এটা আমাৰ কি হিটো বহুপদটো কি আছিল x + 1 হয়নে নহয় তাৰ মানে এই বহুপদটো ইয়াৰ এই ওপৰৰ বহুপদটো উৎপাদক হয় না চাব লাগে গতিকে এই বহুপদটো আমি কি উলিয়াম এটো বহুপদ আমি কি উলিয়াম x ৰ মান উলিয়াম x ৰ মানটো আপোনাক অলৰেডি এবাৰ উলিয়াইছে -1 হয় হয়নে নহয় প্ৰতিবাৰে এটা -1 হ'ব এটা আমি px ৰ জায়গাত কি দিম -1 দিম হৈ গল নহয় গতিকে -1 to the power 4 plus -1 to the power 3 plus -1 square plus -1 plus 1 এটা চাবা দেই এটো -1 to the power 4 এটা তোমালোকে এটা কথা জানিয়ে থোৱা -1 ৰ ওপৰত যদি চাবা দেই যিহে তোমালোকৰ মানে উৎপাদক সৰি ঘাতটো যিয়ে নহওক এটো 2 হ'ব পাৰে বা 3 হ'ব পাৰে বা 4 যিয়ে নহওক উত্তৰটো হলে কি হ'ব 1 হ'ব খালি আমি এটা কথা চাব লাগে ই এবাৰ হয়তো মাইনাস হ'ব নতুবা কি হ'ব প্লাস হ'ব আৰু এই প্লাস মাইনাসটো কি হ'ব ডিপেন্ড কৰে ওপৰৰ সূচকটোৰ ওপৰত এই সূচকটো যদি যেন তোমালোকৰ যদি ইভেন মানে যুগ্ম সংখ্যা যদি হয় ঠিক আছে 4 টো যুগ্ম হয় নে নহয় তেনেহলে তোমাৰ আনসাৰটো কি হ'ব +1 হ'ব হেতু মনত ৰাখিব যদি 3 যদি হয় 3 টো কি হয় অযুগ্ম হয় তো যদি অযুগ্ম সংখ্যা যদি ঘাতটো হয় তেন্তে আনসাৰটো কি হ'ব মাইনাস আহিব আৰু 1 টো উত্তৰটো 1 হ'বই কিন্তু প্লাস মাইনাসটো হয় প্লাস হ'ব মাইনাস হ'ব হেতু কি হ'ব ডিপেন্ড কৰিব তাৰ ঘাতটো কি ঘাতটো এটা যদি 3 হয় তেটো মাইনাস হ'ব কাৰণ ঘাতটো 3 টো এটা অযুগ্ম সংখ্যা হয় না নহয় যদি ঘাতটো যদি 4 বা 6 টো যুগ্ম সংখ্যা এনে ক্ষেত্ৰত আনসাৰটো কি হ'ব 1 হ'ব +1 হ'ব ঠিক আছে গতিকে মই এটো শৰ্ট টিকৰ কাৰণে তোমালোকক বুজাই দিছো এটো হয় এটো মনত ৰাখিবা তোমালোকে গতিকে -1 to the power 4 আনসাৰটো 1 হ'বই কিন্তু এটা কি হ'ব এটো প্লাস হ'ব নে মাইনাস হ'ব এটো কি চাম ঘাতটো 4 আৰু 4 টো যুগ্ম সংখ্যা গতিকে এটো +1 হ'ব এটো প্লাস হয় নে এটো -1 to the power 3 বা -1³ তো এটো ইয়াত ঘাতটো কি ঘাতটো 3 হয় আনসাৰটো 1 হ'বই কিন্তু ঘাতটো 3 থকা কাৰণে দেখিব মাইনাস হ'ব কাৰণ 3 টো অযুগ্ম হয়নে প্লাস এফালে 1 স্কয়ার 2 টো যুগ্ম গতিকে 1 হ'ব এফালে প্লাস মাইনাসে মাইনাস +1 হৈ গল এটা 1 এই ব্ৰেকেটটো খুলিলে কি প্লাস মাইনাসে -1 +1 -1 +1 এটা +1 -1 কি কেনসেল হয় +1 -1 কেনসেল আলটিমেটলি আমাৰ থাকিলে কি 1 so 1 to 0 হয় জানি 1 is not equal to 0 হয় নহয় since আমি লিখিব পাৰো যে rx ৰ মানটো কি নাপালো আমি rx মানে গম পাইছনে ভাগশেষ দেই rx টো ভাগশেষ মই কৈছো মানে এটো এনেকুৱা হয় বহুপদৰ ক্ষেত্ৰত ভাগশেষটো আমি কেনেকৈ সিম্বলাইজ কৰো rx বুলি ঠিক আছে আৰু যেটো আমাৰ px টো কি আমাৰ ভাজকক আমি লিখো ঠিক আছে ভাজকক আমি লিখো px ঠিক আছে যিহেৰে আমি হৰণ কৰো ভাজ্য ঠিক আছে ভাজ্যক আমি কওঁ ভাজ্যক আমি লিখো gx বুলি আৰু যি ভাগফল পাওঁ
ভাগফলক আমি কওঁ কি QX বুলি কওঁ ঠিক আছে এই বস্তুটো মনত ৰাখিবা আমাৰ আগতেই কৈছোঁ খালি আকৌ এবাৰ মনত পেলাই দিছোঁ গতিকে ইয়াক এইটো এনেকৈ লিখি লৈছোঁ এতিয়া RX is not equal to আমি 0 পালোঁ এতিয়া আমি কি লিখিম এতিয়া পৰা এইটো আমি এতিয়া কপি কৰিলোঁ নেকি কপি কৰিলোঁ ন ভাল হ'ব বাই বাই লিখি থাকিব নালাগে তেতিয়া কপি হৈছে এইটো লিখিম যে এতিয়া লিখিম এই বহুপদৰ x + 1 কি হয় উৎপাদক নহয় বাস কথা ইমানে হৈ গ'ল এইটো হৈছে আমাৰ ৰোমান নম্বৰ 2 ৰ সলিউশন এবাৰ তোমালোকে চাই ল'ব পাৰা ঠিক আছে এতিয়া আমি গৈছো ৰোমান নম্বৰ 3 ঠিক আছে এটা আমাৰ ৰোমান নম্বৰ 3 তো আমাৰ যেটো আদিটো আমাৰ px হয় না px বুলি পাতিয়ে লওঁ তেতিয়া ভাল হ'ব ন x to the power 4 plus 3x³ plus 3x² plus x plus 1 হৈ গ'ল যত আমাৰ হেতু কি x plus 1 টো উৎপাদক হয় না জানিবৰ কাৰণে আমি কি কৰিম x plus 1 বহুপদটো আমি x ৰ মান উলিয়াম তো x ৰ মানটো -1 হয় এটা আমি px ৰ জায়গাত কি বহাম -1 বহাম গতিকে -1 to the power 4 plus 3 into -1³ plus 3 into -1² plus -1 plus 1 হৈ গ'ল এটা ইয়াৰ মানটো কি হ'ব কৈছিল নহয় ইয়াৰ উৎপাদক মানে ঘাতটো 4 গতিকে এটো +1 হ'ব into 3 into এটো কি হ'ব ঘাতটো 3 কাৰণে -1 হ'ব plus 3 into ঘাতটো 2 কাৰণে এটো 1 হ'ব তো প্লাস প্লাসে মাইনাসে তো -1 হ'ব plus 1 ঠিক আছে 1 plus 3 পূৰণ -1 মানে কি হ'ব -3 3 1 গুণ 3 -1 plus 1 হৈ গ'ল এটো -3 plus 3 cancel -1 plus 1 cancel থাকিলে কি 1 হেতু আকৌ 0 নাপালো 0 পালো জানো নাপালো 1 এ পালোগে গতিকে rx is not equal to 0 since rx যেহেতু rx 0 মানে 0 নহল গতিকে আমি এতিয়া ইয়াক আমি কপি কৰিলো ঠিক আছে আমি এটা লিখিম যে এটাকে ইয়াৰ x plus 1 উৎপাদক নহয় এইটো আমি লিখিব লাগিব ঠিক আছে এটা আমি কৰিম ৰোমান নম্বৰ 4 এই আমাৰ ৰোমান নম্বৰ 4 এতিয়া এটো আমাৰ px তো হনে না px ৰ মানটো কি আমাৰ x³ - x² - 2 plus √2x plus √2 হয়নে নহয় এটা আমাক চাব লাগে যে এই বহুপদটোৰ x plus 1 উৎপাদক হয়নে না জানিবৰ কাৰণে এটা কি কৰিম এই x plus 1 আমি কি উলিয়াম x ৰ মান উলিয়াওতে আমি কি পাওঁ -1 এই পাওঁ হয়নে নহয় এটা আমি কি কৰিম px x ৰ মান আমি -1 বহাই দিম তো -1³ -1² -2 plus √2x -1 plus √2 হৈ গ'ল এটা আমি কৰিম ইয়াৰ মানটো -1 পাম হয়নে নহয় এফালে মাইনাস এফালে +1 পাম হয়নে স্কয়ার মানে -1 স্কয়ার মানে +1 হয়নে না আকৌ ইয়াৰ আগত মাইনাস আছে কাৰণে গতি মাইনাস হৈ যাব গতিকে এটো ডাইৰেক্ট লিখি দিছো আৰু -1 হৈ গ'ল মাইনাস এটা কাম কৰিব লাগিব এটা কি কৰিব লাগিব এই ব্ৰেকেটবোৰ খুলি যায় মানে কি এই -1 ইয়াকো পূৰণ কৰিব -1 ইয়াকো পূৰণ কৰিব হয়নে নহয় গতিকে এটো স্টেপ বাই স্টেপ গৈছো মাইনাস এটা কাম কৰো আমি ঠিক আছে বাৰু এটো মাইনাস দি লম এটো লৈ এটো পূৰণ কৰিলে কি হ'ব -1 ইনটু 2 কি হ'ব -2 হ'ব হয়নে নহয় আকৌ মাইনাস ইনটু √2 পূৰণ কৰিলে কি হ'ব -√2 হ'ব +2 ঠিক আছে এটা আমি অঙ্কটো কৰিম এটো -1 ও এটো কি মাইনাস দুবাৰ দিব লগিয়া আছে মাইনাস এটা হ'ব লাগে ন হৈছে এটা সোৱা -1 -2 এটা ব্ৰেকেটটো খুলি লাগে মাইনাস ইয়াৰ লগত পূৰণ হ'ব ইয়াৰ লগত পূৰণ হ'ব মাইনাসে +2 মাইনাসে +√2 +√2 হৈ গ'ল নহয় এটো সোৱা এই -1 -1 হয়নে নহয় +2 +√2 +√2 এই দুটা কেনসেল হ'ব -1 +2 থাকিলে কি √2 +√2 ইজিকেল হৈ যাব 2√2 হৈ গ'ল গতিকে এটো আমি কি 0 পালো নে নাপালো এটাকে ইয়াটো কি পালো since rx is not equal to 0 therefore এটাকে আমি লিখিম যে আর প্রশ্নটো কি এটা আমাৰ ইয়াৰ কি হয় x plus 1 ৰবা উৎপাদক নহয় এই ভুল কৈছো
কপি কৰিব লাগে ভুল পেষ্ট কৰি পাইছোঁ ৰ'বা so x plus 1 উৎপাদক নহয় বাস ইমানে এটা কাম কৰোঁ এইটো ডাঙৰ বেছি সৰু হৈ যাব গতিকে সৰু সৰু ভাগ ভাগ কৰি দেখাব লাগিব এইটো প্ৰথম চোৱা এটা আমাৰ পিছৰ চোৱা দেই ঠিক আছে তেন্তে আমাৰ কোৱেশ্চন নম্বৰ 1 টো হৈ গৈছে এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটোৰ ক্ষেত্ৰত gx px আৰু px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে ঠিক আছে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা ইয়াৰ ক্ষেত্ৰতে একে হ'ব সেম মানে কি চোৱা px দিছা নহয় মই তোমালোকক এতিয়া অলপ আগতে কৈ থৈ আহিছো px কি gx কি px মানে হৈছে যাক আমি হৰণ কৰিব লাগে হয় নে নহয় মানে এইটো এটা আমাৰ বহুপদ এটা এইটো আমি এই বহুপদটো এইটো বহুপদে হৰণ কৰিম কাৰণে ইয়াক আমি gx নাম দিছে হয় নে নহয় এটা চাব লাগে যে এইটো মানে এইটো এই gx টো ইয়াৰ উৎপাদক হয় নে নহয় তাৰ মানে কি হেতুৱে যে আমি হৰণ কৰি চাব লাগে আৰু হৰণ কৰি চালে মানে তাৰ ভাগশেষটো শূন্য হয় নে নহয় হেতু চাব লাগে যদি শূন্য পাওঁ তেনে আমি কম উৎপাদক হয় আৰু যদি শূন্য নহয় উৎপাদক নহয় গতিকে আকৌ ইয়াৰ আকৌ ভাগশেষটো কি হ'ব এইটো উলিয়াব কাৰণে ফৰ্মুলাটো কি আমি কি কৰোঁ gx ক আমি কি কৰোঁ gx ৰ আমি কি উলিয়াও gx ৰ x ৰ মানটো উলিয়াও হয় নে নহয় x ৰ মানটো উলিয়াই মিলি gx ৰ x ৰ মান যিটো হ'ব এইটো আমি কি বহাওঁ ক'ত বহাওঁ px ত বহাওঁ px ত বহাই মিলি আমি সলভ কৰোঁ সলভ কৰি 0 পালে এইটো হৈ গ'ল আমাৰ কাৰণে উৎপাদক কথাটো বুজি পালা গতিকে আমি সেমে হ'ব এতিয়া আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন পাতি দিছোঁ কোৱেশ্চন নম্বৰ 1 px ৰ মান আমাক দিছে কি 2x³ + x² - 2x - 1 আৰু আমাক gx কি দিছে আমাক gx দিছে যে x + 1 আমি ক'ব লাগে যে gx টো px ৰ উৎপাদক হয় নে নহয় গতিকে আমি কি কৰিম gx ৰ আমি মানটো কি gx = আমি কি লৈ পিনি 0 লৈ পিনি আমি x ৰ মান উলিয়াম তো gx টো কি x + 1 = 0 এটা কি x = -1 এ আকৌ পাইছো হয় নে নহয় এটা আমি কি কৰিম px ৰ x ৰ জায়গাত মাইনাস দিম হৈ গ'ল এতিয়া আমাৰ অংকটো বহালে লিখিব 2 পূৰণ -1 টু দি পাৱাৰ 3 প্লাস স্কয়ার -2 ইনটু -1 হৈ গ'ল এটা কি এফালে কি হ'ব 2 ইনটু এটো কি হ'ব 3 আছে মানে -1 ৰ যেটো মানে আমাৰ কোৱেশ্চন হয় যে মানে ঘাত ন উত্তৰটো 1 এ আহিব কিন্তু প্লাস মাইনাসটো আমি চাব লাগিব যে ইয়াত যদি অযুগ্ম হলে এটো মাইনাস আহিব -1 হ'ব হৈ গ'ল এটো সব প্লাস হয়নে 1 ৰ স্কয়ার মানে কি +1 হ'ব হয়নে এটা কি -2 ইনটু -1 মাইনাস প্লাস 2 1 গুণ 2 -1 ঠিক আছে এটা কি সো এটো আমি যদি পূরণ করুন কি হবে 2 1 গুণ 2 কিন্তু প্লাসে মাইনাসে -2 + 1 + 2 - 1 হেটো সো এটা মই অলপ সজাই দিছো -2 + 2 এনেকে অলপ সজাই দিলো ঠিক আছে এটা সো এটোতে ক্যান্সেল এটোতে ক্যান্সেল থাকিলে কি একোই নাই আৰু গতি একো নাই মানে 0 ঠিক আছে এটাকে আমি এত কি হলো rx ৰ মান আমি কি পালো গৈ 0 পালো ঠিক আছে এটাকে আমি কি কৰিম therefore এটো কি উৎপাদক হয় আমি লিখিব লাগিব প্ৰশ্ন দিছে কি উৎপাদ বিভাগ তলৰ প্ৰতিৰ ক্ষেত্ৰত আমি কি লিখিম এতিয়া gx কি হয় gx, gx px ৰ কি হয় উৎপাদক এইটো লিখিম উৎপাদক হয় বাস হিমানে চাই ল 0 পালে মানে উৎপাদক হয় 0 না পালে উৎপাদক নহয় কথাটো হিমানে আৰু এটো উলিয়াটো এটো যেটো উলিয়াছো এটো হৈছে ভাগশেষটো ঠিক আছে যাক আমি rx বুলি কওঁ হৈছে ৰোমান নম্বৰ 1 হৈছে এটা আমি কৰিম ৰোমান নম্বৰ 2 জায়গাটো কোন উলিয়াই লওঁ তলৰ জায়গাটো ঠিক আছে ৰোমান নম্বৰ 2 এটা আমাৰ px ৰ মান কিমান দিছে এবাৰ চাই লওঁ px ৰ মান দিছে x³ + 3x² ন x³ + 3x² পিছতো কি আছে আমাৰ +3x + 1 +3x + 1 হৈ গ'ল আকৌ gx ৰ মান কিমান দিছে আমাক এতিয়া আমি চাব লাগিব প্ৰশ্নটো gx ৰ মান দিছে আমাক x + 2 ঠিক আছে তোমালোকেও প্ৰশ্নত কিতাপৰ পৰা চাই লবা নহলে ইয়াত চালে হ'ব বাৰু মই এবাৰ চেক কৰিছো ভুলকে লিখিছো নি ভুল হ'ল হলটো দিগদাৰ হৈ যাব নহয় x³ + 3x² ঠিক আছে x + 2 হৈ গ'ল এটা আমি কি কৰিম gx ৰ আমি কি উলিয়াম x ৰ মান উলিয়াম gx = আমি কি লৈ লম 0 লৈ পিনি x ৰ মানটো উলিয়াম x + 2 = 0 হয় না নহয় x = কি হ'ব -2 এতিয়া x ৰ মান বহাম p মানবোৰ কি হ'ব -2 x² + 3 *
স্কোয়াৰ নহয় এইটো কিউব দেই -2 স্কোয়াৰ প্লাছ 3 ইনটু -2 প্লাছ 1 এতিয়া চাবা এইটো আমি ভাঙি দিম ভাঙিলে কি হ'ব -2 ইনটু -2 ইনটু -2 প্লাছ 3 ইনটু -2 -2 প্লাছ এইটো চা 3 2 গুণ 6 প্লাছ মাইনাছে মাইনাছ এইটো প্লাছ হ'ব মাইনাছ হ'ব এইটো 6 হ'ল প্লাছ 1 হ'ল এইটো চা এই তিনটাক আমি এটা সলভ কৰিম চাবা দেই 2 2 গুণ 4 4 2 গুণ 8 8 হ'ল এইটো চা প্লাছ মাইনাছে মাইনাছ সৰি মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ তো -8 হ'ব হৈ গ'ল একেদৰে এইটো চা প্লাছ 3 -2 প্লাছে মাইনাছে মাইনাছ হয় না মাইনাছে মাইনাছে প্লাছে সৰি প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6 6 2 গুণ 12 -6 প্লাছ 1 এটা কি থাকিলে এটা প্লাস বলি লিখি লং 2 + 1 - 8 - 6 = 2 + 1 মানে কি 13 - 8 - 6 মানে -14 = -1 এটাকে আমি ইয়াতে কি পালো rx এর মানটো 0 না পালো not equal to 0 হৈ গল সোয়া মানে -1 to 0 যদি 0 নহয় গটিকে আমি লিখিম যে rx is not equal to 0 therefore gx কি px or উৎপাদক নহয় এইটো হৈছে ইয়াৰ সলিউশন তোমালোকে এটা প্ৰথম পা চালা এনেকৈ চাবা ঠিক আছে নেক্সট আমি এমাইটো পিছৰ চোৱা এটো হৈছে আমাৰ ৰোমান নম্বৰ 3 এতিয়া আহিছো ৰোমান নম্বৰ 3 এটা চোৱা আমাক কৈছে পূৰ্বৰ দৰে কৰিব লাগিব gx ৰ আমি gx ৰ পৰা আমি x ৰ মান তুলিয়াম গতিকে gx টো কি x - 3 = 0 এটা কি x = +3 হয় না নহয় কাৰণ -3 টো এফালে গলে হ'ব কৈ +3 ৰবা ঠিক আছে এতিয়া আমি px ৰ জায়গাত আমি কি দিম x ৰ জায়গাত আমি 3 দিব লাগিব = যত x আছে তাত আমি 3 বহাব লাগিব 4 * হৈছে না তো 3 স্কয়ার মানে 3 * 3 * 3 -4 * 3 * 3 সরি 3 দুবার হ'ব ন প্লাস 3 6 9 গটিকে প্লাস 9 চাবা দেই 3 3 গুণ 9 9 3 গুণ আমাৰ 28 ন 27 এটা সব প্লাস মাইনাস 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 প্লাস মাইনাস গটিকে মাইনাস 3 3 3 গুণ 9 9 4 গুণ 36 36 প্লাস 9 so 27 plus 9 36 = 36 minus 36 cancel to এনেকে লিখিব নিলিখিলে হ'ব 36 minus 36 লিখিলে কি হয় আমাৰ 0 হয় পালো না 0 গটিকে যদি 0 পালো তেনে উৎপাদক হয় since rx is equal to 0 এটাকে আমি লিখিম এটাকে gx কি হয় মা gx to px ৰ উৎপাদক হয় চাই ল ঠিক আছে তেন্তে আমাৰ কি আছিল এটো কোৱেশ্চন নম্বৰ 2 সলভ হৈ গৈছে তিনটা প্ৰশ্ন আছিল ন এটা আমি যাম কোৱেশ্চন নম্বৰ 3 এটো কি কৈছে যদি চাবা দে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান উলিয়াব কৈছে ঠিক আছে মানে কি কৈছে যদি এক নম্বৰ প্ৰশ্নতে মই পাতি জনিবা px ৰ মান কি দিছে আমাক x² + x + k হয়নে নহয় x² + x + k ইয়াতে কি কৈছে ইয়াতে কি হৈছে এই x + 1 এই বহুপদটো ওপৰৰ বহুপদৰ এটা উৎপাদক বুলি কৈছে ঠিক আছে এটা উৎপাদক বুলি কৈছে আৰু যদি যদি যেনেকা যদি হয় উৎপাদকটো হৈছে বুলি কৈছে না গতিকে কি বুলি কৈছে এটা আমাক কি কৈছে এই k ৰ মানটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এটা মই দেখাই দিছো তোমালোকক তোমালোকে এটা বুজিয়ে পাই যাবা যেহেতু এটো চা x + 1 টো কি হয় ইয়াৰ উৎপাদক হয় তেন্তে ইয়াৰ পৰা আমি এই x + 1 ৰ প্ৰথমে আমি কি উলিয়াম x ৰ মান তুলিয়াম x ৰ মান তুলিলে কি হ'ব = 0 আৰু x = 1 হয় না নহয় এটা চাবা দেই যেহেতু এই ইয়াৰ এই বহুপদটো এই ওপৰৰ বহুপদটোৰ কি হয় উৎপাদক এতেকে আমি কি লিখিব পাও যে p যদি 1 ৰ মান p1 ৰ মানটো p x ৰ জায়গাত 1 যদি বহাও তেতে এই px ৰ জায়গাত বহাব লাগিব চাবা এনেকে হ'ব মানে = x² সৰি 1² plus 1 plus k কি হ'ব আমাৰ 0 হ'ব
কেছটো বুজি পাইছা নাই কেলে হ'ব কাৰণ যদি য'ত যিহেতু x - 1 টো px ৰ উৎপাদক আৰু আমি জানো যদি উৎপাদক যদি হয় তেন্তে এই px টো যিটো এক মানে শূন্য মানে x ৰ যিটো মানটো হ'ব তাক যদি px ত বহালে কি হয় আমি শূন্য পাম সেইকাৰণে উৎপাদক হয় গতিকে আমি কি লিখিব পাৰোঁ যে p1 ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ তো p1 ইজ এনেকৈ লিখিব পাৰোঁ মানে p1 ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 0 ঠিক আছে মানে এটা কি লিখিব পাৰোঁ এতিয়া p1 মানে কি এতিয়া px ৰ জায়গাত আমি 1 বহালো গতিকে আমি কি লিখিব পাৰোঁ যে 1 স্কোয়াৰ প্লাস 1 প্লাস k ইজ ইকুৱেল টু কি হ'ব 0 হ'ব 1 স্কোয়াৰ মানে 1 হয় 1 প্লাস k ইজ ইকুৱেল টু 0 দেই ফটো বেয়া হৈছে 0 একে একে 2 যোগ k ইজ ইকুৱেল টু 0 k ইজ ইকুৱেল টু কি হ'ব -2 এইটো হৈছে আমাৰ k ৰ মান দেখিছা এনেকৈ আমি সলভ কৰিম পঢ়াটো নিশ্চয় বুজি পাইছা এই px ইজ ইকুৱেল টু 0 হয় কেলে 0 হয় কাৰণ এই আমাৰ যিটো px ৰ যিটো মান আমি বহাইছোঁ 1 টো ক'ৰ পৰা আহিছে যিটো বহুপদ উৎপাদক হয় উৎপাদক কি হয় x + 1 কি হয় px ৰ উৎপাদক হয় গতিকে আমি x + 1 ৰ পৰা x ৰ মানটো লৈ 1 আৰু এই x ৰ মানটো যদি আমি px ত বহাওঁ তেন্তে 0 হ'ব কাৰণ উৎপাদক যে তাৰ ভাগশেষটো 0 ওলাব ন গতিকে আমি এইটো আমি 0 লিখি পিনি বহাইছোঁ ঠিক আছে চাই লোৱা এতিয়া আমাৰ নেক্সট প্ৰশ্ন হৈছে px = 2x² + kx + √2 তো আমাৰ যিটো উৎপাদক হোৱাটো কি x - 1 = 0 হ'ব মানে x - 1 টো ওপৰৰ এইটোৰ লগত কি হয় উৎপাদক হয় না উৎপাদক হয় কাৰণে ইয়াৰ কি হ'ব ইয়াৰ x ৰ মানটো যিটো হ'ব তেটো px ত বহালে এইটো আমাৰ 0 হয় গতিকে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াম x = +1 ঠিক আছে এতিয়া আমি কি কৰিম px আমি লিখিব যে px ৰ জায়গাত যদি আমি 1 বহাওঁ তেতিয়া যিটো px টো কি হ'বগৈ = 0 হয় গতিকে আমি এটা মানটো বহাওঁ 2 * 1 স্কয়াৰ প্লাস k * 1 প্লাস √2 = 0 2 * 1 স্কয়ার মানে 1 k * 1 মানে k প্লাস √2 = 0 2 * 1 মানে 2 প্লাস k প্লাস √2 = 0 হয় না নহয় 2 প্লাস হৈ গ'ল এটা এইখিনি এফালে লৈ গ'লে মানে k মানটো উলিয়াব লাগে এফালে 2 টো যাব -2 √2 গ'লে -√2 এটা কি এইটো হৈছে আমাৰ k ৰ মান k = কি √2 - ইয়াক আৰু এটা কৰিব পাৰা যায় আমি কি কৰিম মাইনাসটো আমি কমন ল'ম k = কি হ'ব -√2 প্লাস √2 আমি এনেকেও লিখিব পাৰোঁ ঠিক আছে এখন ব্ৰেকেটটো ভাঙি দিয়াৰ লগে লগে মাইনাসটো সবৰ লগত পূৰণ হ'ব তেতিয়া গোটেই দুটা মাইনাস হ'ব হয় নে নহয় গতিকে আমি ইয়াক এনেদৰে লিখিব পাৰোঁ বা এনেকৈ লিখি থ'লেও ভুল নহয় ইমানটোতে আমি তোমালোকে থ'ব পাৰা চাই লোৱা এইটো হৈছে আমাৰ ৰোমান নম্বৰ 2 গৈছোঁ ৰোমান নম্বৰ 3 লৈ আহিছোঁ ৰোমান নম্বৰ 3 আমাৰ এতিয়া কি ইয়াৰ উৎপাদকটো কি x - 1 হয় নে নহয় = আমি 0 কৈ পিনি x ৰ মানটো উলিয়াম x ৰ মানটো 1 হয় আকৌ জানো p1 যদি দিওঁ তেতিয়া কি হয় 0 হ'ব কাৰণ উৎপাদক হয় এতিয়া p1 মানে px ৰ মানটো কি য'ত x টো আমি 1 ধৰিছোঁ না গতিকে x ৰ জায়গাত 1 দিম তো k * -2 * 1 + 1 = 0 k * 1 মানে 1 হ'ব √2 * 1 মানে √2 হ'ব +1 = 0 k * 1 মানে k হয় না নহয় এইখিনি এফালে লৈ গ'লে কি হ'ব এফালে √2 - 1 হ'ব ন এতেকে এইটো হৈছে আমাৰ k মান এতিয়া আহিছোঁ ৰোমান নম্বৰ 4 আমাৰ লাষ্ট প্ৰশ্ন হ'ব এইটো ভিডিঅ'টোৰ কোৱেশ্চন নম্বৰ 3 ৰ লাষ্ট প্ৰশ্ন হয়তো গতিকে আমাৰ এটা কি x - 1 = 0 কৈ পিনি x ৰ মান হ'লে 1 পাইছোৱেই হয় না নহয় এইটো বাৰে বাৰে লিখিছোঁ গম পাইছা আৰু তো p1 = কি হ'ব এইটো 0 হ'ব p1 ৰ মানটো মানে px ৰ মানটো কি 1 into 1 k into 1 square minus 3 into 1 plus k = 0 তো 1 into k minus 3 into 1 3 into 1 মানে 3 ঠিক আছে plus k = 0 ঠিক আছে এতিয়া এইটো ওলাব এতিয়া -3 টো k plus k হ'ব ইয়াতে = +3 হ'ব k plus k 2k = 3 আৰু k = কি হ'ব 3/2 দেখিছা নহয় একদম সিম্পল এইটো হৈছে ইয়াৰ সলিউশন চাই লোৱা তো আশা ৰাখিছোঁ তোমালোকে প্ৰশ্নখিনি সমাধানখিনি বুজি পালা ঠিক আছে কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট বক্সত আমাক জনাবা ঠিক আছে আমি ডেফিনেটলি উত্তৰ দিম তো আমাৰ ভিডিঅ'ৰ সমাধানটো ইয়াতে হৈ গৈছে ভিডিঅ'টো কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি এনেদৰে তোমালোকক ক্লাছ 9 ৰ প্ৰতিটো এক্সাৰসাইজে এটা এটাকে আমি সমাধান কৰি দি থাকিম আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ